ৰোজা অৱস্থাত সপোন দুখ হ'লে অথবা বীৰ্যপাত হ'লে ৰোজা হ'ব নে ভংগ হৈ যাব? ৰোজা ৰাখি নাক কাণ চকু এইবোৰত ঔষধ লগালে, ইনচুলেঞ্চ ল'লে ৰোজা থাকে নে ভংগ হৈ যায়? ৰোজা অৱস্থাত ব্লাড টেষ্ট কৰিলে, ব্লাড দিলে ৰোজা থাকে নে ভংগ হৈ যায়? পাৰফিউম আতৰ এইবোৰ লগাব পাৰিবনে নাই? নখ চুলি কাটিব পাৰিবনে নাই? ৰোজা অৱস্থাত আমাৰ মহিলা মাফুনীসকলৰ যদি হেজ হৈ যায় বাকী দিনটো কেনেকৈ থাকিব? তেওঁ কিবা খাব পাৰিব নে? ৰোজা অৱস্থাত থাকিব লাগিব। বা আমাৰ মহিলা মাফুনীসকল যদি গৰ্ভৱতী থাকে তেতিয়া তেওঁলোকৰ যদি বমি হয় আৰু বমি হ'লে ৰোজা থাকে নে ভংগ হৈ যায়? গোটেইখিনি বিষয়, কোনবোৰ বস্তুৰ দ্বাৰা ৰোজা ভংগ হৈ যায় আৰু কোনবোৰ বস্তুৰ দ্বাৰা, কোনবোৰ কামৰ দ্বাৰা ৰোজা ভংগ নহয় আমি জানিব লাগিব। স্পষ্টকৈ আমি বিষয়বোৰ বুজিব লাগিব। আমি কেতিয়াবা সন্দেহ কৰি ৰোজা হয়তো ভাঙা নাই, আমি ভুল বুজাৰ কাৰণে আমি ৰোজা ভাঙি দিওঁ, জানি বুজি ভাঙি দিয়া হয়। আৰু কেতিয়াবা ৰোজা ভাঙি যায় কিবা সৰু সুৰা কামত, আমি যিবোৰ নেকি বুজি নাপাওঁ। সেইকাৰণে আমি বিষয়বোৰ ভালকৈ জানিব লাগিব। ফাতাৱা দাৰুল উলুমত লিখিছে 1 নম্বৰত, যদি আপুনি ৰোজা অৱস্থাত চকুত ঔষধ লগায় অথবা চুৰমা লগায়, ইয়াৰ দ্বাৰা চকুত চুৰমা অথবা আপুনি ড্ৰপ লগাইছে, ইয়াৰ কাৰণে আপোনাৰ ৰোজা ভংগ নহয়। আৰু কাণত যদি আপুনি ড্ৰপ দিছে, কাণত ড্ৰপ দিলে ৰোজা ভংগ নহয়। কিন্তু ৰোজাৰ মাহত এহতিয়াত কৰিব লাগিব। আপোনাৰ কাণৰ পৰ্দা যদি ভাল থাকে তেতিয়াহে আপুনি ঔষধ লগাব বা ড্ৰপ আপুনি দিব। আৰু ৰাতি আপুনি লগা কোনো কথা নাই, কিন্তু দিনত অলপ সতৰ্কতাৰে আপুনি বুজিব লাগিব যে কাণৰ পৰ্দা ঠিকে আছে, তেতিয়াহে আপুনি ঔষধ দিব পাৰিব। 3 নম্বৰত লিপষ্টিক লগালে। আমাৰ বহুত মহিলা মাফুনীসকল উঠত লিপষ্টিক লগায়, বা পুৰুষ হওক মহিলা হওক উঠ ফাটি যোৱাৰ কাৰণে ভেচলিন লগায় বা বৰুলিন লগায়, এইবোৰ লগালে ৰোজা ভংগ নহয়। কিন্তু ইয়াত সতৰ্ক সেইকাৰণে হ'ব লাগিব যে আপোনাৰ উঠৰ পৰা যাতে হলকৰ ভিতৰত সোমাই নাযায়, মুখৰ ভিতৰত যাতে সোমাই নাযায়। কিন্তু নলগোৱাটো বেছি ভাল হয়, কাৰণ কেতিয়াবা হয়তো আপোনাৰ অজানিতে গলৰ ভিতৰত সোমাই যাব পাৰে। সেইকাৰণে নলগাটো ভাল, কিন্তু লগালে যদি মুখৰ ভিতৰত নাযায় ইয়াৰ কাৰণে ৰোজা ভংগ নহ'ব। 4 নম্বৰত ইনচুলেঞ্চ ল'লে। ৰোজা অৱস্থাত আপুনি ইনচুলেঞ্চ ল'ব পাৰিব। আমাৰ বহুত পেচেণ্টসকল আছে, তেওঁলোকে ৰোজাও ৰাখে কিন্তু ইনচুলেঞ্চ ল'ব লাগে, নল'লে প্ৰব্লেম হৈ যায়। ইনচুলেঞ্চ ল'লে ৰোজা ভংগ নহয়। 5 নম্বৰত নখ চুলি এইবোৰ যদি কাটে, ইয়াৰ দ্বাৰা ৰোজা ভংগ নহয়। ৰোজা অৱস্থাত যদি জেৰে নাফ বা বগলৰ তলৰ নোম এইবোৰ যদি কাটে, এইবোৰৰ দ্বাৰা ৰোজাত কোনো ধৰণৰ আচৰ নপৰে। কথাবোৰ ভালকৈ মন কৰিব। নখ চুলি কাটিলে অথবা বগলৰ নোম কাটিলে, জেৰে নাফ কাটিলে, এইবোৰৰ দ্বাৰা ৰোজাত কোনো ধৰণৰ আচৰ নপৰে। ইয়াৰ পিছত ৰোজা অৱস্থাত মিছৱাক কৰিলে ৰোজা থাকে নে ভংগ হৈ যায়? বহুতেই ভুল কৰে আৰু দাঁত পৰিষ্কাৰ নকৰে। ৰোজা অৱস্থাত মিছৱাক কৰিব, দাঁত পৰিষ্কাৰ কৰিব। যদি আপুনি ভাবে যে মই মিছৱাক কৰিলে ৰোজা ভংগ হৈ যাব, এইটো ভুল কথা। ৰোজা অৱস্থাত মিছৱাক কৰিব পাৰি, তাতে কোনো ধৰণৰ প্ৰব্লেম নাই। ইয়াৰ লগতে ৰোজা অৱস্থাত নাকেৰে তেজ গ'লে, বহুতে প্ৰশ্ন কৰি থাকে, হুজুৰ নাকেৰে যদি তেজ যায় ৰোজা অৱস্থাত তেতিয়াহ'লে ৰোজা থাকে নে ভংগ হৈ যায়? ৰোজা থাকিব, ৰোজাত কোনো ধৰণৰ আচৰ নপৰে, ৰোজা ভংগ নহয়। বা ৰোজা অৱস্থাত যদি বমি হয়, বমি হোৱাৰ কাৰণে ইচ্ছাকৃতভাৱে নহয় অনিচ্ছাকৃতভাৱে যদি আপোনাৰ বমি হৈ যায়, মহিলা মাফুনীসকল যদি গৰ্ভৱতী থাকে আৰু তেওঁলোকৰ যদি বমি হয়, অনিচ্ছাকৃতভাৱে বমি হ'লে ইয়াৰ দ্বাৰা ৰোজাত কোনো ধৰণৰ আচৰ নপৰে। কিন্তু আপুনি মুখৰ ভিতৰত যদি হাত সোমাই দি পেলাই বমি কৰিছে, ইচ্ছাকৃতভাৱে বমি কৰিছে, ইয়াৰ কাৰণে ৰোজা ভংগ হৈ যাব। আৰু ৰোজা ৰাখি ব্লাড টেষ্ট কৰিলে অথবা কাৰোবাক ব্লাড দিলে, ইয়াৰ কাৰণে আপোনাৰ ৰোজাত কোনো ধৰণৰ আচৰ নপৰে, ৰোজা হৈ যাব। ব্লাড টেষ্ট কৰিব পাৰে বা ব্লাড আপুনি দিব পাৰে, কোনো ধৰণৰ প্ৰব্লেম নাই। বহুতে প্ৰশ্ন কৰে ৰোজা অৱস্থাত স্ত্ৰীৰ ওচৰত যাব পাৰি নে নাই, স্বামী স্ত্ৰী মৰম কৰিব পাৰি নে নাই, অথবা কিছ কৰিব পাৰি নে নাই? ইয়াৰ কাৰণে ৰোজা কোনো ধৰণৰ প্ৰব্লেম নহয়। যদি সহবাস নকৰে, স্বামী স্ত্ৰী সহবাস কৰিলে ৰোজা ভংগ হৈ যাব, এই কথা সকলোৱে জানে। কিন্তু কিছ কৰিলে অথবা মৰম কৰিলে, আলিংগন কৰিলে ইয়াৰ দ্বাৰা ৰোজা ভংগ নহয়, ৰোজাত কোনো ধৰণৰ আচৰ নপৰে। কিন্তু ইয়াত এহতিয়াত কৰিব লাগিব, যদি আপোনাৰ কণ্ট্ৰল নাথাকে, যদি আপোনাৰ এনেকুৱা সন্দেহ হয় যে ইয়াৰ দ্বাৰা যদি কিছ কৰিলেও বা আনকণ্ট্ৰল হৈ যাব বা বীৰ্যপাত হোৱাৰ আন্দেশা থাকে, ইয়াৰ কাৰণে আপোনাৰ ৰোজা ভংগ হৈ যাব, তাৰ পৰা আপুনি বাচি থাকিব। অকল কিছ কৰিলে অথবা আলিংগন কৰিলে ৰোজা ভংগ নহয়। কিন্তু যদি আপুনি কণ্ট্ৰল কৰিব নোৱাৰে বা আপোনাৰ সেইখিনি নিজে জানে যে কণ্ট্ৰল নহ'ব, তেতিয়াহ'লে আপুনি ইয়াৰ পৰাও বাচি থাকিব। আৰু ৰোজা অৱস্থাত সপোন দুখ হ'লে ৰোজা ভংগ নহয়, কাৰণ এইটো ইচ্ছাকৃতভাৱে নহয়, অনিচ্ছাকৃতভাৱে আপুনি টোপনি গৈছে। বহুতেই কিন্তু ফজৰৰ নামাজ পঢ়ি টোপনি যায়, আৰু এই অৱস্থাত অথবা দুপৰীয়া বহুতেই টোপনি যায়, ৰোজা ৰাখি গাটো ভাগৰ লাগিছে, বেয়া লাগিছে, টোপনি যায় আৰু দেখা পাইছে যে সপোন দুখ হৈ গৈছে। ইয়াৰ কাৰণে কিন্তু ৰোজাত কোনো ধৰণৰ আচৰ নপৰে। যদি ইচ্ছাকৃতভাৱে বীৰ্যপাত কৰে তেতিয়াহে আপোনাৰ ৰোজা ভংগ হ'ব। আৰু সপোন দুখটো অনিচ্ছাকৃতভাৱে হয়, নিজে নিজে নহয়, আল্লাহৰ পক্ষৰ পৰা হয়। সেইকাৰণে
সপোন দুখ হলে ৰোজা ভংগ নহয়, এইটো ভুল নুবুজিব। আৰু ৰোজা অৱস্থাত আতৰ পাৰফিউম এইবোৰ লগালে ৰোজা থাকে নে ভংগ হৈ যায়? বহুতে প্ৰশ্ন কৰে, হুজুৰ আতৰ লগাব পাৰি নে নাই, অথবা পাৰফিউম লগাব পাৰি নে নাই? ৰোজা অৱস্থাত আতৰ পাৰফিউম লগালে ৰোজাত কোনো ধৰণৰ আচৰ নপৰে, ৰোজা ঠিকেই থাকিব, ৰোজা ভংগ নহয়। কিন্তু পাৰফিউম যেতিয়া লগাই আপুনি সতৰ্ক থাকিব লাগিব, পাৰফিউমত যদি এলকহল থাকে আৰু এলকহল থকাৰ কাৰণে আপোনাৰ শৰীৰত লগাইছে, কাপোৰত লগাইছে, আপোনাৰ শৰীৰ নাপাক হ'ল, আপোনাৰ কাপোৰ নাপাক হ'ল, সেই কাপোৰৰ দ্বাৰা আপোনাৰ নামাজ আদায় নহ'ব। যদি পাৰফিউম লগাইছে তাতে এলকহল নাই আপুনি জানে, তেতিয়াহ'লে আপুনি পাৰফিউম লগাই নামাজ পঢ়িব পাৰিব। কিন্তু যদি আপুনি পাৰফিউম লগাইছে তাতে এলকহলো আছে, তাৰ কাৰণে আপোনাৰ শৰীৰ নাপাক হ'ব অথবা আপোনাৰ কাপোৰ নাপাক হ'ব, য'ত কাপোৰত লগাইছে আপোনাৰ কাপোৰ নাপাক হ'ব, কিন্তু তাৰ কাৰণে ৰোজাত কোনো ধৰণৰ আচৰ নপৰে, ৰোজা ঠিকেই থাকিব। ৰোজা অৱস্থাত নাকত ঔষধ লগালে, যদি নাকত ঔষধ লগাই কিন্তু ৰোজা ভংগ হৈ যাব। আপুনি কাণত ড্ৰপ লগাইছে, কাণৰ পৰ্দা ঠিকে আছে আৰু ৰোজা ভংগ নহ'ল, বা চকুত ঔষধ লগাইছে আপোনাৰ ৰোজা ভংগ নহয়, চকুত ড্ৰপ লগাইছে, কিন্তু নাকত লগালে কিন্তু আপোনাৰ ৰোজা ভংগ হৈ যাব। কাৰণ নাকত ঔষধ দিয়াৰ লগে লগে সেইটো ডাইৰেক্ট ডিঙিত সোমাই যায়, তাৰ এটা লাইন আছে, গতিকে নাকত ঔষধ লগাব নোৱাৰিব। মহিলা মা ভনীসকলৰ ৰোজা অৱস্থাত যদি হেজ আহি যায়, ৰোজা ৰাখি আছে, দুপৰীয়া টাইমত অথবা আচৰৰ সময়ত, যিকোনো সময়ত হেজ আহি গৈছে আৰু হেজ অহাৰ কাৰণে তেওঁ ৰোজাটো ভংগ হৈ গ'ল, কিন্তু বাকী দিনটো তেওঁ খানা পিনা বিলকুল খাব পাৰিব, কোনো কথা নাই। কিন্তু যদি তেওঁ নাখাই ৰোজা অৱস্থাতেই থাকে, বাকী দিনৰ তেওঁ সৱাব পাব, কিন্তু ৰোজাটোতো নহ'ব, ৰোজাটো ভংগ হৈ গ'ল। আৰু এই ৰোজা মহিলা মা ভনীসকলৰ যদি হেজ অহাৰ কাৰণে যিকেইটা দিন হেজ থাকে, 3 দিন 5 দিন 7 দিন, হেজৰ আকচাৰ মুদ্দাত হৈছে 10 দিনলৈকে, যিমানকেইটা ৰোজা কাজা হৈছে, এই ৰোজা কিন্তু মাফ নাই। মনত ৰাখিব, হেজ আহি গ'লে, হেজ নিফাজ অৱস্থাত নামাজ মাফ হয়, কিন্তু ৰোজা মাফ নহয়। কাৰণ নামাজ দিনত 5 বাৰ আহে আৰু ৰোজা বছৰত এবাৰ আহে, সেইকাৰণে হেজ নিফাজত ৰোজা মাফ নাই, ৰোজা কাজা কৰিব লাগিব। যিকেইটা ৰোজা কাজা হয়, 5টা হওক 3টা হওক, সেইখিনি বেলেগ মাহত, শাওৱাল মাহত হওক, তাৰ পিছৰ মাহত হওক, সেইখিনি ৰোজা উঠাই ল'ব পাৰিব। আৰু ৰোজা অৱস্থাত হেজ আহি গ'লে বাকী দিনটো নোখোৱাকৈ থকাটো বেছি ভাল হয়, কিন্তু খাব পাৰিব, বিলকুল তেওঁৰ কাৰণে জায়েজ হয়, কাৰণ আল্লাহৰ হুকুমতে হেজ হৈছে, বাকী দিন তেওঁ বিলকুল খানা পিনা কৰিব পাৰিব। যদি নাখাই পেলাই থাকে, বাকী দিনৰ তেওঁ সৱাব পাব, ৰোজাৰ সন্মান কৰিলে, ৰমজান মাহৰ সন্মান কৰিলে, আৰু ৰোজদাৰৰ আগত তেওঁ একো নাখালে। বহুতেই কিন্তু এই কথা ভাবে যে মই তামোল চুবাই ফুৰি থাকিব পাৰিম, মোৰ যিহেতুকে হেজ আহিছে মই খানা খাব পাৰিম, গতিকে খাই থাকোঁ। সেইটো হৈছে ৰোজদাৰৰ বেহৰমতি কৰা, ৰোজাৰ মাহৰ বেহৰমতি কৰা। আপোনাক আল্লাহ তালাই, আল্লাহৰ হুকুম হৈছে, হেজ আহিছে আৰু আপুনি ৰোজা ভংগ কৰিছে, কিন্তু অকলে অকলে ঘৰৰ ভিতৰত খাব। আজি এজনে ফোন কৰি সুধি আছে, হুজুৰ ভুল এটা কৰিলোঁ, পাহৰি পেলাই খানা খাই আছিলোঁ, অলপমান খাই থাকোঁতে মনত পৰি গ'ল মইতো ৰোজা হয়, তেতিয়াহ'লে আৰু পিছত আৰু খোৱা নাই, মোৰ ৰোজাটো হৈছে নে নাই? সেইজনৰ ৰোজা হৈ যাব। মনত ৰাখিব, অজানিতে বা পাহৰি পেলাই যদি আপুনি কিবা খায় আৰু মনত পৰি যোৱাৰ লগে লগে আপুনি বন্ধ কৰি দিলে, অজানিতে পাহৰি পেলাই কিবা খালে কিন্তু ৰোজা ভংগ নহয়। কিন্তু যেতিয়া আপোনাৰ ইয়াদ আহি যায়, যেতিয়া মনত পৰি গ'ল মইতো ৰোজা ৰাখিছোঁ, আৰু ইয়াৰ পিছত এটা দানাও আপুনি গিলিব নোৱাৰিব। ইয়াৰ পিছত যদি আপুনি ভাবি লয় যে মইতো অলপ খাইছোঁ, আৰু অলপমান খাই দিছোঁ, পাহৰি পেলাই যদি খাইছোঁ আৰু অলপমান খাই দিওঁ, যদি মনত পৰাৰ পিছত আৰু এটা দানাও আপুনি গিলে, তেতিয়াহ'লে আপোনাৰ ৰোজা ভংগ হৈ যাব। মনত ৰাখিব, পাহৰি পেলাই কিবা খালে কিন্তু ৰোজা ভংগ নহয়, কিন্তু জানি বুজি খাই দিলে তেতিয়া আপোনাৰ ৰোজা ভংগ হৈ যাব। যিকোনো খানা পিনা জিমা সকলো কিছু ৰোজা অৱস্থাত হাৰাম হয়, এইখিনিৰ পৰা ইহতিয়াত কৰিব। আৰু এটা বহুত মানুহে প্ৰশ্ন কৰি থাকে, হুজুৰ ৰোজা ৰাখি পেলাই যদি তাৰাবি নপঢ়া হয়, ধৰি লওক বহুতে এনেকুৱা কথা কয় যে মই ৰোজা ৰাখি সফৰত আছিলোঁ, ভ্ৰমণত আছিলোঁ, আৰু যাৰ কাৰণে নেকি মই তাৰাবিৰ সুবিধা পোৱা নাই, বা মই ব্যৱসায় বাণিজ্য কৰা মানুহ হয়, ৰোজা ৰাখি ৰোজাটো ঠিকেই ৰাখিছোঁ, কিন্তু তাৰাবি পঢ়াৰ সুবিধা মই পোৱা নাই, এনেকুৱা জাগাত মই আছোঁ, তেতিয়াহ'লে মোৰ ৰোজাটো হ'বনে নাই? বহুতে কিন্তু ইয়াতে ভুল ব্যাখ্যা কৰে যে তাৰাবি নপঢ়িলে ৰোজা ৰাখিছা, কুকুৰৰ নিচিনা ভোকত আছা। এইবোৰ আচলতে ভুল কথা। মনত ৰাখিব, ৰোজা হৈছে বেলেগ ইবাদত আৰু তাৰাবিটো বেলেগ ইবাদত হয়। হাদিস শরীফত আহিছে, মান সামা রমাদান ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি। যে ব্যক্তি ঈমান আৰু ইয়াকিনৰ সৈতে মাহে ৰমজানৰ দিনত ৰোজা ৰাখিলে, আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। ইয়াৰ লগে লগে এই হাদিসতে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আগলৈ কৈ আছে, ওমান কামা রমাদান ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি। আৰু যে ব্যক্তি মাহে ৰমজানৰ ৰাতি কিয়ামুল লাইল আদায় কৰিলে ঈমান আৰু ইয়াকিনৰ সৈতে, আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। সুবহানাল্লাহ। আপুনি যদি তাৰাবি নামাজ পঢ়া নাই, তেতিয়াহ'লে তাৰাবি নামাজৰ সৱাবৰ পৰা আপুনি বঞ্চিত থাকিব। তাৰ কাৰণে যে আপোনাৰ ৰোজা নহ'ব, এইটো ভুল কথা হয়। আৰু ৰোজা ফৰজ হয় আৰু তাৰাবিৰ নামাজ সুন্নত হয়।
তাৰাবি নপঢ়িলে ৰোজা নহ'ব, এইটো ভুল কথা কোনোদিন নাভাবিব। আৰু তাৰাবি পঢ়াৰ চেষ্টা কৰিব। তাৰাবি পঢ়াটো সুন্নত হয়। তাৰাবি নামাজৰ বহুত ফজিলত আছে। হাদিছ শৰীফত আহিছে তাৰাবি নামাজৰ এক সিজদাৰ কাৰণে আল্লাহ তাআলাই ১৫০০ নেকি দান কৰে। সুবহানাল্লাহ। তাৰাবি নামাজ ২০ ৰাকাত হোক, ৮ ৰাকাত হোক, আমি ২০ ৰাকাতৰ কাইল হয়, আমি ২০ ৰাকাত পঢ়ো। আপুনি কেতিয়াবা যদি গাটো বেয়া লাগিছে, ২০ ৰাকাত পঢ়িব পৰা নাই, আপুনি কমকৈ পঢ়ক, ৮-১০ ৰাকাতেই পঢ়ক, কোনো কথা নাই, কিন্তু শান্ত সুস্থভাৱে ধীৰ স্থিৰে আল্লাহ তাআলাক ইয়াদ কৰি নামাজ পঢ়িব। তাৰাবিৰ নামাজ আমি সকলোৱে পঢ়িব লাগে, সুন্নতে মুআক্কাদা হয়। আৰু তাৰাবি নপঢ়িলে ৰোজা নহ'ব, এইটো ভুল কথা। এনেকুৱা ভুল ধাৰণা নাৰাখিব। আল্লাহ তাআলাই আমাক সকলোকে মাহে ৰমজানৰ ৰোজা, ৰাতি তাৰাবিৰ নামাজ পঢ়াৰ তৌফিক দান কৰক। যদি কোনোবাই কিবা সুধিব বিচাৰে, কিবা জানিব বিচাৰে, তেতিয়াহ'লে কমেণ্ট কৰিব, ইনশাআল্লাহ মই জবাব দিয়াৰ চেষ্টা কৰিম। আল্লাহ তাআলাই আমাক সকলোকে দ্বীনৰ সহি সমাজ দান কৰক। আমাক সকলোকে সহি আৰু শুদ্ধভাৱে মাহে ৰমজানৰ ৰোজা ৰাখাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।